Hello dear viewers, কি খবৰ তোমালোকৰ আশা কৰিছো তোমালোক সকলো ভালে আছা আৰু ভালদৰে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন চলাই আছা আজিৰ এই ভিডিওটিত মেজাৰমেন্টস এণ্ড ইনস্ট্ৰুমেন্টৰ ৰিলেটেড কেইটামান কোৱেশ্চন আমি আলোচনা কৰিম আৰু এই ভিডিওটো আপলোড কৰিবলৈ জনাইছিলে অৰ্থাৎ কমেন্ট কৰিছিলে তন্ময় জ্যোতি নাথে ঠিক আছে 7 দিন আগত জনাইছিল যে স্যাৰ মেজাৰমেন্ট ইনস্ট্ৰুমেন্টৰ বিলাকৰ ওপৰত এটা ভিডিও আনিবচোন গতিকে এই ভিডিওত তোমালোকে গোটেইখিনি ধুনিয়াকে চাব পাৰিবা গতিকে প্ৰথমতে আমি চাও হা ইয়াৰ মই এমসিকিউ তোমালোকৰ বাবে লৈ আহিছো কাৰণ তোমালোকৰ বহুতে কৈ থাকা যে স্যাৰ আমাক এমসিকিউ হিচাপত লাগে গতিকে এমসিকিউ তোমালোকৰ বাবে লৈ আহিছো এইখিনি তোমালোকে চোৱা ইয়াৰ পৰা বেছি কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহে এতিয়া চোৱা বায়ুমণ্ডলৰ উত্তাপ জোখা সঁজুলি হৈছে কোনটো হেয়া তোমালোকে জানিব লাগিব বায়ুমণ্ডলৰ চাপ জোখা সঁজুলি বৰষুণৰ পৰিমাণ জোখা সঁজুলি ঠিক আছে নেক্সট দিগদৰ্শী সূচক সঁজুলি অৰ্থাৎ বতাহৰ দিগ জোখা সঁজুলি বতাহৰ গতিবেগ জোখা সঁজুলি নেক্সট বতাহৰ গতিবেগ আৰু দিক নিৰ্ণয় কৰা সঁজুলি বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণ জোখা সঁজুলি এই সঁজুলিসমূহৰ ৰিলেটেড কোৱেশ্চন পৰীক্ষাত তোমালোকৰ বাবে আহি থাকে গতিকে ভিডিওটো মনোযোগৰে একেলগে চাই যাবা আৰু ভিডিওটো যদি চাই ভাল পোৱা ভিডিওটো লাইক কৰি দিবা লগতে কমেন্ট সেকশনত কেনে পালা জনাবলে নাপাহৰিবা এতিয়া ফাৰ্স্ট আমি চাও হা থাৰ্মোমিটাৰ ঠিক আছে থাৰ্মোমিটাৰ কি কাৰণে ব্যৱহাৰ কৰা হয় বায়ুমণ্ডলৰ উত্তাপ জুখিবলৈ ঠিক আছে বায়ুমণ্ডলৰ উত্তাপ জোখা সঁজুলি একেধৰণে বায়ুমণ্ডলৰ যদি চাপ জুখিব লাগে তেতিয়া আমি কি ইউজ কৰো বেৰোমিটাৰ ইউজ কৰো একেধৰণে বৰষুণৰ পৰিমাণ ঠিক আছে কিমান পৰিমাণত বৰষুণ হ'ল সেই বৰষুণৰ পৰিমাণ জুখিবলৈ আমি এই ৰেইন গজ আমি ব্যৱহাৰ কৰো ঠিক আছে একেধৰণে বতাহৰ যদি আমি দিক জুখিব লাগে ঠিক আছে বতাহৰ দিক জোখা সঁজুলি হৈছে এটো দিগদৰ্শী সূচক ঠিক আছে বতাহৰ যদি গতিবেগ জুখিব লাগে তেতিয়া হলে এটো সঁজুলি ব্যৱহাৰ কৰা হয় এনিমোমিটাৰ নেক্সট ওয়ান বতাহৰ গতিবেগৰ লগতে দিক নিৰ্ণয় কৰা সঁজুলি হৈছে বায়ু মোজা ঠিক আছে আৰু বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণ জোখা সঁজুলি হৈছে হাইগ্ৰমিটাৰ ঠিক আছে বায়ুমণ্ডলত জলীয় বাষ্পৰ পৰিমাণ জুখিবৰ কাৰণে আমি হাইগ্ৰমিটাৰ ইউজ কৰো এইখিনি ইম্পৰ্টেন্ট হয় এইখিনিৰ পৰা কোৱেশ্চন পৰীক্ষা প্ৰায় আহি থাকে এতিয়া ইয়াৰ পিছত আমি কেইটামান এমসিকিউ তোমালোকৰ বাবে লৈ আহিছো এই এমসিকিউ এটা তোমালোকে ধুনিয়াকে চোৱা ফাৰ্স্ট এমসিকিউটো আছিল চোৱা হুইচ ইনস্ট্ৰুমেন্ট ইজ ইউজড টু মেজার লেন্থ দৈৰ্ঘ্য জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় দৈৰ্ঘ্য জুখিবৰ কাৰণে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় আমাক কোৱেশ্চনত সুধিছে অপচন বিলাক চাও আহা অপচন এ থাৰ্মোমিটাৰ অপচন নম্বৰ বি মিটাৰ স্কেল অপচন সি বেৰোমিটাৰ আৰু অপচন নম্বৰ ডি দিয়া আছিল হাইগ্ৰমিটাৰ এতিয়া অপচন বিলাক চোৱা আৰু কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক জনোৱা ঠিক আছে অপচন বিলাক ধুনিয়াকৈ তোমালোকে চাই লোৱা দৈৰ্ঘ্য জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় সুধিছে which instrument is used to measure length চোৱা কারেক্ট যেটো আনসার যেটো তোমাক দৈৰ্ঘ্য বুলি কৈছে হয়নে কারেক্ট আনসার কোনটো হ'ব মিটাৰ স্কেল হ'ব কারেক্ট আনসার ঠিক আছে অপচন নম্বৰ বি কারেক্ট আনসার হ'ব চোৱা কোনো বস্তুৰ দৈৰ্ঘ্য জোখাৰ বাবে মিটাৰ স্কেল ব্যৱহাৰ কৰা হয় ঠিক আছে কোনো বস্তুৰ দৈৰ্ঘ্য জুখিব লাগে ইয়াৰ মিটাৰ স্কেল আমি ব্যৱহাৰ কৰো এতিয়া ইয়াতে আমাক অপচন বিলাত আৰু কেইটামান অপচন দিছিলে যেনে আমাক থাৰ্মোমিটাৰ দিছিলে বেৰোমিটাৰ দিছিলে হাইগ্ৰমিটাৰ দিছিলে হয়নে এলে এইবিলাক কোড ইউজ কৰা হয় এইখিনি তোমাক লিখি দিছো তোমালকে মনত ৰাখিবা চোৱা থাৰ্মোমিটাৰ এটো উষ্ণতা জোখাৰ কাৰণে ব্যৱহাৰ কৰা হয় ঠিক আছে উষ্ণতা কিমান আছে এটো জুখিবৰ কাৰণে আমি থাৰ্মোমিটাৰ ব্যৱহাৰ কৰো একেধৰণে চোৱা বেৰোমিটাৰ বায়ুমণ্ডলীয় চাপ জুখিবৰ কাৰণে বেৰোমিটাৰ ব্যৱহাৰ কৰা হয় ঠিক আছে বায়ুমণ্ডলীয় বায়ুমণ্ডলৰ চাপ কিমান আছে এটো জুখিবৰ কাৰণে বেৰোমিটাৰ ইউজ কৰা হয় একেধৰণে চোৱা হাইগ্ৰমিটাৰ কি কাৰণে ইউজ কৰা হয় বায়ুৰ আৰ্দ্ৰতা জোখাৰ বাবে হাইগ্ৰমিটাৰ ইউজ কৰা হয় বা হাইগ্ৰমিটাৰ ব্যৱহাৰ কৰা হয় আশা কৰিছো ধুনিয়াকৈ তোমালোকে বুজি পালা এতিয়া নেক্সট কোৱেশ্চনটো আমি চাও হা কোৱেশ্চন নম্বৰ 2 কোৱেশ্চনটো কি আছিল তোমালোকে চোৱাচোন কোৱেশ্চনটো আছিল যে হুইচ ইনস্ট্ৰুমেন্ট ইজ ইউজড টু মেজার টেম্পারেচার উষ্ণতা জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় এইমাত্ৰ মই তোমালোকক কৈ দিলো যে উষ্ণতা জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় অপচন বিলাক চাও হা অপচন নম্বৰ এ থাৰ্মোমিটাৰ অপচন বি বেৰোমিটাৰ অপচন সি এমিমিটাৰ অপচন নম্বৰ ডি ষ্টপ ওয়াচ এটা কোনটো অপচন কাৰেক্ট হ'ব আমাক কি দিছিল উষ্ণতা জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় আমাক সুধিছিলে ওৰে কমেন্ট কৰা একেবাৰে ইজি কোৱেশ্চন হয় আৰু আশা কৰিছো তোমালোকে নিশ্চয় আনসাৰটো তোমালোকে জানাই ওৰে উষ্ণতা জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় হুইচ ইনস্ট্ৰুমেন্ট ইজ ইউজড টু মেজার টেম্পারেচার কারেক্ট আনসার অপচন নম্বৰ এ2 হ'ব থাৰ্মোমিটাৰ উষ্ণতা জোখাৰ বাবে ব্যৱহাৰ কৰা হয় ঠিক আছে ওদিকে থাৰ্মোমিটাৰে কোনো বস্তু বা দেহৰ শিখৰে উষ্ণতাটো জোখে নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চনটো কি আছিল চোৱা which instrument is used to measure atmospheric pressure বায়ুমণ্ডলীয় চাপ জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় আমাক কোৱেশ্চনত সুধিছে বায়ুমণ্ডলীয় যি চাপ আছে এই চাপ জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় অপচন বিলাক চোৱা অপচন নম্বৰ এ থাৰ্মোমিটাৰ অপচন বি বেৰোমিটাৰ অপচন সি লেক্টোমিটাৰ আৰু অপচন নম্বৰ ডি আছিল ভল্টমিটাৰ এতিয়া বায়ুমণ্ডলীয় চাপ বুলি যেটো কৈছে কোনটো অপচন কাৰেক্ট হ'ব অপচন বিলাক চোৱাচোন আৰু কমেন্ট কৰা কোনটো অপচন কাৰেক্ট হ'ব বায়ুমণ্ডলীয় চাপ জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় বায়ুমণ্ডলীয় চাপ বুলি কৈছে চোৱা
which instrument is used to measure atmospheric pressure বায়ুমণ্ডলীয় চাপ এতিয়াটো চোৱা বায়ুমণ্ডলীয় চাপ বুলি কৈছে কাৰেক্ট আনসাৰ অপচন নাম্বাৰ বি টু হ'ব বেৰোমিটাৰ ঠিক আছে বেৰোমিটাৰ কি কৰা হয় বায়ুমণ্ডলীয় চাপ জোখাৰ বাবে ব্যৱহাৰ কৰা হয় এতিয়া নেক্সট কোৱেশ্চনটো চাও আহা কোৱেশ্চন নম্বৰ 4 কোৱেশ্চনটো কি আছিল চোৱা which instrument is used to measure electric current অৰ্থাৎ বিদ্যুৎ প্ৰবাহ জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় কোৱেশ্চনত আমাক খুদিছে বিদ্যুৎ প্ৰবাহ জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় অপচন এ ভোল্টমিটাৰ অপচন নম্বৰ বি এমিটাৰ অপচন সি গ্যালভানোমিটাৰ অপচন নম্বৰ ডি আছিল বেৰোমিটাৰ এটো 12 হৈ আছে টাইপিং কেতিয়াবা দুটা মিস্টেক হৈ যায় ঠিক আছে এটো হলটো হ'ব বেৰোমিটাৰ এতিয়া আমাক খুদিছিল যে বিদ্যুৎ প্ৰবাহ জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় বিদ্যুৎ প্ৰবাহ জুখিবলৈ কি যন্ত্ৰ আমি ইউজ কৰো কাৰেক্ট আনসাৰ কোনটো হ'ব কমেন্ট কৰাচোন অপচন বিলাক ধুনিয়াকৈ তোমালকে চাই লোৱা আৰু কমেন্ট কৰা কোনটো অপচন ইয়াৰে কাৰেক্ট হ'ব বিদ্যুৎ প্ৰবাহ জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় সো আজি বিদ্যুৎ প্ৰবাহ আছে বিদ্যুৎ প্ৰবাহ জুখিবৰ বাবে আমি এমিটাৰ ইউজ কৰো ঠিক আছে an emitter measures electric current in a circuit next question to soa question number 5 question to ki asile soa which instrument is used to measure voltage অর্থাৎ ভোল্টেজ জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় আমাক খুদিছে ভোল্টেজ জোখাৰ বাবে আমি কোনটো যন্ত্ৰ ব্যৱহাৰ কৰো অপচন গিলা চালে তোমালকে আনসাৰটো পাৰি পাই অপচন গিলা চাও আহা অপচন এ ভোল্টমিটাৰ বি এমিটাৰ সি থাৰ্মোমিটাৰ ডি ষ্টপৱাচ এটা কোনটো অপচন কাৰেক্ট হ'ব যেটো ভোল্টেজ বুলি কৈছে অপচন চালে তোমালকে গমে পাবা আনসাৰটো হয়নে কমেন্ট কৰাচোন কোনটো হ'ব অপচন বিলাক চোৱা অপচন কেটা চালে মানে গমে পোৱা হয়নে কারেক্ট आंसर কোনটো হ'ব অপচন নাম্বার এ2 হ'ব ভোল্টমিটাৰ হ'ব কারেক্ট आंसर চোৱা এ ভোল্টমিটাৰ মেজাৰ্স পটেনশিয়াল ডিফাৰেন্স অফ ভোল্টেজ অৰ ভোল্টমিটাৰ কি কৰে বিভব পাৰ্থক্য বা ভোল্টেজ জোখে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম কোৱেশ্চন নাম্বার 6 কোৱেশ্চনটো কি আছিল তোমালকে চোৱা কোৱেশ্চনটো আছিল which instrument is used to measure time accurately in sports event অর্থাৎ ক্ৰীড়া প্ৰতিযোগিতাত সঠিক সময় জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় ক্ৰীড়া প্ৰতিযোগিতা জানে বিভিন্ন ধৰণৰ খেলত ঠিক আছে সঠিক সময় জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় আমাক খুদিছে অপচন এ চোৱা অপচন এ ষ্টপৱাচ বি বেৰোমিটাৰ সি থাৰ্মোমিটাৰ ডি হাইগ্ৰোমিটাৰ একেবাৰে ইজি কোৱেশ্চন হয় তোমালে কোৱেশ্চনটো যদি ভালদৰে চোৱা আনসাৰটো তোমালকে জানিবাই এটা চোৱা ক্ৰীড়া প্ৰতিযোগিতাত সঠিক সময় জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় which instrument is used to measure time accurately in sports event ঠিক আছে সঠিক সময় বুলি কৈছে এতিয়া চোৱা অপচন বিলাক চোৱাচোন কোনটো অপচন কাৰেক্ট হ'ব ক্ৰীড়া প্ৰতিযোগিতাত সঠিক সময় জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় কারেক্ট आंसर কোনটো হ'ব অপচন নাম্বার এ2 হ'ব ঠিক আছে ষ্টপৱাচ হ'ব কারেক্ট आंसर চোৱা এ ষ্টপৱাচ মেজাৰ্স শৰ্ট ইন্টাৰভেলস অফ টাইম একুৰেটলি অৰ ষ্টপৱাচে কম সময়ৰ অন্তৰাল সঠিকভাৱে জোখে ষ্টপৱাচটো আমাৰ মোবাইলতে থাকে হয়নে আগতে ডাইৰেক্টলি ষ্টপৱাচ বুলি এটা এপ তোমালকে যদি প্লে ষ্টৰৰ চোৱা এপ তোমালকে পাবাই ঠিক আছে আৰু তোমালকে মোবাইলত অলৰেডি আছে তোমালকে যদি ক্লকতো গৈছোৱা বহুত মোবাইলত ক্লকতে ষ্টপৱাচ এটো অপচন আছে তাত ক্লিক কৰি তোমালকে ষ্টপৱাচটো চলাই চাব পাৰিবা ঠিক আছে আৰু এই ষ্টপৱাচে কি কৰে কম সময়ৰ অন্তৰাল অতি সঠিকভাৱে জোখে কাৰণ চোৱা এই যিবিলাক ক্ৰিয়া প্ৰতিযোগিতা যেনে ধৰা যিকোনো ধৰণৰ খেলত ঠিক আছে 10 সেকেন্ড এটাৰ কাৰণেও কি হয় খেলখন হৰাজিকা হ'ব পাৰে গতিকে ষ্টপৱাচে সঠিক যেটো একুৰেট যেটো টাইম হেতু ষ্টপৱাচ ইউজ কৰি আমি গম পাব পাৰো গতিকে অপচন নাম্বার এ2 কারেক্ট आंसर হ'ব এতিয়া কোৱেশ্চন নাম্বার 7 টো চাওয়া হা কোৱেশ্চনটো কি আছিল চোৱা which instrument is used to measure humidity in the air বায়ুত থকা আৰ্দ্ৰতা জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় আমাক খুদিছে বায়ুত থকা যি আৰ্দ্ৰতা আছে হয়নে বায়ুত থকা সেই আৰ্দ্ৰতা জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় আমাক খুদিছে অপচন চোৱা এ হাইগ্ৰোমিটাৰ বি বেৰোমিটাৰ সি লেক্টোমিটাৰ ডি আছিল এমিটাৰ বায়ুত থকা আৰ্দ্ৰতা জোখাৰ কাৰণে চোৱা মই অলপ আগতে তোমাক আনসাৰটো কৈ দিছিলো হয়নে যে বায়ুত থকা আৰ্দ্ৰতা জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় হাইগ্ৰোমিটাৰ যেটো যন্ত্ৰ আছে এই যন্ত্ৰটো বায়ুত থকা আৰ্দ্ৰতা জোখাৰ বাবে ব্যৱহাৰ কৰা হয় ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চনটো আছিল যে which instrument is used to check the purity of milk গাখীৰৰ বিশুদ্ধতা পৰীক্ষা কৰিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় অপচন এ চোৱা লেক্টোমিটাৰ বি থাৰ্মোমিটাৰ সি ভোল্টমিটাৰ ডি আছিল এমিটাৰ তে গাখীৰৰ বিশুদ্ধতা মানে কি হয় গাখীৰত কিমানখিনি পানী মিহলোৱা হৈছে গাখীৰখিনি সম্পূৰ্ণভাৱে বিশুদ্ধ হয় নে নহয় তাত কিবা কেমিক্যাল ইউজ কৰা হৈছে নেকি এই বিশুদ্ধতাসমূহ পৰীক্ষা কৰিবৰ কাৰণে কি কৰা হয় এটা যন্ত্ৰ ব্যৱহাৰ কৰা হয় সেই যন্ত্ৰটোৰ নাম কি হয় হে আমাক খুদিছে গতিকে কোনটো অপচন কাৰেক্ট হ'ব অপচন বিলাক চালে তোমালকে গমে পাবা ঠিক আছে এটা কোনটো অপচন কাৰেক্ট হ'ব গাখীৰৰ বিশুদ্ধতা পৰীক্ষা কৰিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় কমেন্ট কৰাচোন কোনটো অপচন কাৰেক্ট হ'ব চোৱা কারেক্ট যেটো आंसर হে অপচন নাম্বার এ2 হ'ব লেক্টোমিটাৰ চোৱা এটো ইম্পৰ্টেন্ট হয় তোমালকে এটো মনত ৰাখিবা
A lactometer is used to determine the purity and density of milk. অৰ্থাৎ লেক্টোমিটাৰে গাখীৰৰ ঘনত্ব আৰু বিশুদ্ধতা নিৰ্ণয় কৰে। এটা চোৱা গাখীৰৰ ঘনত্ব আৰু বিশুদ্ধতা পৰীক্ষা কৰিবলৈ লেক্টোমিটাৰ ব্যৱহাৰ কৰা হয়। এই যন্ত্ৰটোৱে গাখীৰৰ আপেক্ষিক ঘনত্ব জোখে। যদি গাখীৰত পানী মিহলি কৰা হয় তেন্তে গাখীৰৰ ঘনত্ব কি হয় কমি আহে। ঠিক আছে, যদি গাখীৰত পানী বা আন কিবা বস্তু মিহলি হৈ থাকে বা আন কিবা কেমিকেল যদি তাত মিহলি হৈ থাকে, ঠিক আছে, তেতিয়া কি হয় ইয়াৰ যিটো ঘনত্ব আছে এইটো কমি যায় আৰু লেক্টোমিটাৰৰ সহায়ত ইয়াক সহজে ধৰা পেলাব পাৰি। ঠিক আছে, গতিকে অপচন নম্বৰ এইটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যনটো কি আছিল চোৱা, হুইচ SI ইউনিট ইজ ইউজ ফৰ মেজাৰিং মাছ। অৰ্থাৎ ভৰৰ SI একক কোনটো হয় সুধিছে, একেবাৰে ইম্পৰ্টেন্ট কুৱেশ্যন হয়। ভৰৰ SI একক প্ৰিভিয়াছ ইয়াৰ পেপাৰত এই কুৱেশ্যনটো আহিছিলে। ভৰৰ কি সুধিছে SI একক আমাক সুধিছে। তে ভৰৰ SI একক কি অপচন বিলাক চোৱাচোন। অপচন নম্বৰ A আছিলে মিটাৰ, B কিলোগ্ৰাম, C সেকেন্ড, D আছিলে লিটাৰ। এটা ভৰৰ SI একক কি হয় ভৰৰ। ঠিক আছে, ভৰ মানে কি চোৱা, ভৰ মানে কি ওজন, ওজনৰ SI একক কি হয়, ভৰৰ SI একক কি হয়, ভৰৰ SI একক হৈছে কিলোগ্ৰাম। ঠিক আছে, অপচন নম্বৰ বি টো কাৰেক্ট আনসাৰ হ'ব। অৰ্থাৎ কিলোগ্ৰাম হৈছে ভৰৰ SI একক, কিলোগ্ৰাম ইজ দা SI ইউনিট অফ মাছ। তোমালোকে যদি এই কুৱেশ্যন বিলাক ভালদৰে চোৱা তেতিয়া তোমালোকে আনসাৰ বিলাক গমে পাবা। ঠিক আছে, যদি তোমালোকে আগতে নাজানা যে ভৰৰ SI একক কি হয় বা ভৰ মানে কি যদি জানা সেইটো তোমালোকে অলৰেডি তোমালোকে গমে পাবা। ঠিক আছে, ভৰ মানে যেটো ওজন, ওজন বা ভৰৰ SI একক কি হ'ব কিলোগ্ৰাম হ'ব। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যন নম্বৰ 10। কুৱেশ্যনটো কি আছিল তোমালোকে চোৱা, হুইচ ইনষ্ট্ৰুমেন্ট ইজ কমনলি ইউজড টু মেজার দা ওয়েট অফ এন অবজেক্ট। কোনো বস্তুৰ ওজন জোখাৰ বাবে সাধাৰণতে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়। কোনো বস্তুৰ ওজন জোখাৰ বাবে সাধাৰণতে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় সেয়া আমাক কুৱেশ্যনটোত সুধিছে। অপচন এ চোৱা, অপচন এ আছিলে স্প্ৰিং বেলেন্স, বি থাৰ্মোমিটাৰ, সি বেৰোমিটাৰ, ডি আছিলে হাইগ্ৰোমিটাৰ। আমাক কি সুধিছে যে কোনো বস্তুৰ ওজন জোখাৰ বাবে সাধাৰণতে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় আমাক সুধিছে। কোনো বস্তুৰ ওজন জোখাৰ বাবে সাধাৰণতে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়। অপচন বিলাক চোৱাচোন, অপচন বিলাক আৰু এবাৰ চোৱা। অপচন আছিলে স্প্ৰিং বেলেন্স, বি থাৰ্মোমিটাৰ, সি বেৰোমিটাৰ, ডি হাইগ্ৰোমিটাৰ। এতিয়া কি হৈছে কোনো বস্তুৰ ওজন জোখাৰ বাবে বুলি কৈছে, থাৰ্মোমিটাৰ হ'ব জানো, নহ'ব। বেৰোমিটাৰ হ'ব নে, নহ'ব। হাইগ্ৰোমিটাৰ হ'ব নেকি, নহ'ব। কাৰেক্ট আনসাৰ কোনটো হ'ব, অপচন নম্বৰ এ টো হ'ব স্প্ৰিং বেলেন্স। অপচন এ কাৰেক্ট আনসাৰ হ'ব। চোৱা, এ স্প্ৰিং বেলেন্স মেজাৰ্স দা ওয়েট of an object। or স্প্ৰিং বেলেন্সে কোনো বস্তুৰ ওজন জোখে। এটা স্প্ৰিং বেলেন্সনো কি হয়, ঠিক আছে, তোমালোকে যদি কেৱল স্প্ৰিং বেলেন্স বুলি মনত ৰাখি থোৱা তোমালোকে এটা সময়ত হয়তো পাহৰি যাবা। কিন্তু স্প্ৰিং বেলেন্স যদি কি হয় তোমালোকে জানা তেতিয়া তোমালোকৰ পিছলৈকে এই যিটো MCQ আছে তোমালোকৰ ধুনীয়াকে বা আনসাৰটো তোমালোকৰ ধুনীয়াকে তোমালোকৰ মনত ৰৈ যাব। চোৱা, স্প্ৰিং বেলেন্স এই যন্ত্ৰটোৱে স্প্ৰিংৰ প্ৰসাৰণ ব্যৱহাৰ কৰি কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰা পৃথিৱীৰ মাধ্যাকৰ্ষণিক বলটো কি কৰে, অৰ্থাৎ গ্ৰেভিটিটো কি কৰে, জোখে। যিহেতু বিজ্ঞানৰ ভাষাত ওজন হ'ল এক প্ৰকাৰৰ বল, সেয়েহে ওজন জোখাৰ বাবে স্প্ৰিং বেলেন্স ব্যৱহাৰ কৰা হয়। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যনটো চোৱাৰ আগতে তোমালোকে চোৱা, তোমালোকে বহুতে নোটছ বিলাক বনোৱা হয় নে, তোমালোকৰ নোটছ বিলাক বনাই থাকোতে বহুত বেছি সময় লাগে। গতিকে তোমালোকে যদি তোমালোকৰ ধৰা এইখিনি নোট কৰি লৈ আছা তোমালোকে, কাৰণ তোমালোকৰ বহুতে আমাক হোৱাটছএপতো জনোৱা যে এইখিনি কৰিছো আমি ধুনীয়াকে নোট কৰি লৈছো, তো তোমালোকে এনেকুৱা ধৰণে ধুনীয়াকে লিখি ল'ব পাৰা। কম সময়ত তোমালোকৰ ধুনীয়াকে মুখস্থ ৰাখিবৰ কাৰণেও সুবিধা হ'ব। যেনে চোৱা, ইনষ্ট্ৰুমেন্ট থাৰ্মোমিটাৰ মেজাৰ্স টেম্পাৰেচাৰ। ঠিক আছে, অসমীয়াটো তোমালোক লিখি দিছো। যেনে বেৰোমিটাৰ এটমস্ফিয়াৰিক প্ৰেচাৰ অৰ্থাৎ বায়ু চাপ। নেক্সট চোৱা, এমিটাৰ ইলেক্ট্ৰিক কাৰেন্ট বিদ্যুৎ প্ৰবাহ। নেক্সট চোৱা, ভল্টমিটাৰ ভল্টেজ। ঠিক আছে, ইনষ্ট্ৰুমেন্ট ভল্টমিটাৰ মেজাৰ্স ভল্টেজ। এনেকুৱা ধৰণে তোমালোকে লিখি ল'বা, তোমালোকৰ বহুত বেছি সময় ধুনীয়াকে ৰৈ যাব। হাইগ্ৰোমিটাৰ চোৱা, হিউমিডিটি। লেক্টোমিটাৰ হ'ব পিউৰিটি অফ মিল্ক। ঠিক আছে, গাখীৰৰ বিশুদ্ধতা পৰীক্ষা কৰিবৰ কাৰণে। নেক্সট চোৱা, ষ্টপ ৱাচ টাইম ইন্টাৰভেল। ঠিক আছে, সঠিক সময়টো উলিয়াবৰ কাৰণে। স্প্ৰিং বেলেন্সটো ওয়েটৰ কাৰণে। ঠিক আছে, আগৰছো বুজি পালা। নেক্সট মিটাৰ স্কেলটো লেন্থ অৰ্থাৎ দৈৰ্ঘ্যৰ কাৰণে। গতিকে এইখিনি ধুনীয়াকে তোমালোকে লিখি ল'বা আৰু বেলেগকৈ তোমালোকৰ প্ৰত্যেকটো MCQ লিখি থকাৰ কোনো প্ৰয়োজন তোমালোকৰ নাই। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যন নম্বৰ 11 চোৱা। কুৱেশ্যনটো কি আছিলে চোৱাচোন, হুইচ ইনষ্ট্ৰুমেন্ট ইজ ইউজ টু মেজার ৰেইনফল। বৰষুণৰ পৰিমাণ জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়। ইম্পৰ্টেন্ট কুৱেশ্যন হয়। এই কুৱেশ্যনটো প্ৰিভিয়াছ ইয়াৰ পেপাৰত আহিছিলে। তোমালোকে পেপাৰ বিলাক ধুনীয়াকে চাবা। ঠিক আছে, আৰু পেপাৰ বিলাক যদি তোমালোকে নোচোৱাৰে কেৱল MCQ বিলাকে তোমালোকে চাই যোৱা তেতিয়াহ'লে তোমালোকৰ কিন্তু পৰীক্ষা ভাল নহ'ব পাৰে। কিহৰ কাৰণে, কাৰণ পেপাৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে তোমালোকে চাবই লাগিব। পেপাৰ চালেহে তোমালোকে গম পাবা যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে বা ইমানখিনি টান কুৱেশ্যন আহিব, এনেকুৱা ধৰণৰ ইজি কুৱেশ্যন আহে, গোটেইখিনি তেতিয়াহে তোমালোকে গম পাবা। এতিয়া চোৱা, হুইচ ইনষ্ট্ৰুমেন্ট ইজ ইউজ টু মেজার ৰেইনফল। বৰষুণৰ পৰিমাণ জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়। অপচন এ বেৰোমিটাৰ, বি ৰেইন গজ, চি হাইগ্ৰোমিটাৰ, ডি তাপমাপক অৰ্থাৎ থাৰ্মোমিটাৰ। এতিয়া প্ৰথমতে মই তোমাক চিত্ৰত ধুনীয়াকে এটা চিত্ৰ দিছিলো হয়নে, চিত্ৰত ধুনীয়াকে তোমাক লিখি দিছিলো বা কৈ দিছিলো যে বৰষুণৰ পৰিমাণ জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়, ৰেইন গজ। ঠিক আছে, অসমীয়াত আমি বৃষ্টিমাপক বুলিও ক'ব পাৰো। চোৱা, A rain gauge measures the
amount of rainfall received in an area or বৃষ্টিমাপক যন্ত্ৰই কোনো অঞ্চলত হোৱা বৰষুণৰ পৰিমাণটো জোখে বা বৃষ্টিমাপক যন্ত্ৰ ব্যৱহাৰ কৰি বা ৰেইন গজ ব্যৱহাৰ কৰি আমি কোনো এটা অঞ্চলত কিমান পৰিমাণৰ বৰষুণ হ'ল এইটো আমি জুখিবলৈ পাৰো কোৱেশ্চন নম্বৰ 12 টো আমি যাওঁ হা কোৱেশ্চনটো কি আছিল চোৱা কোৱেশ্চনটো আছিল যে which instrument is used to measure wind speed অৰ্থাৎ বতাহৰ বেগ জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় বতাহৰ যেটো বেগ আছে সেই বেগ জুখিবৰ কাৰণে এটা যন্ত্ৰ ব্যৱহাৰ কৰা হয় সেই যন্ত্ৰবিধৰ নাম আমাক খুদিছে অপচন চোৱা অপচন নম্বৰ 8 আছিল এনিমোমিটাৰ অপচন বি বেৰোমিটাৰ সি হাইগ্ৰোমিটাৰ ডি লেক্টোমিটাৰ অপচন বিলাক চোৱা আৰু ইয়াৰে কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা ঠিক আছে ধুনিয়াকৈ কমেন্ট কৰা কোনটো অপচন কাৰেক্ট হ'ব বা তোমালোকৰ তো লাইভ সেট বুলি আহিব তাত তোমালোকে আনসাৰটো জনোৱা বতাহৰ বেগ জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় Which instrument is used to measure wind speed? Comment কৰিলা নে বতাহৰ গতিবেগ জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় চোৱা এতিয়া কোৱেশ্চনটোৰ যেটো কাৰেক্ট আনসাৰ হেয়া হ'ব অপচন নম্বৰ 8 থকাটো এনিমোমিটাৰ ঠিক আছে বতাহৰ বেগ জোখাৰ বাবে এনিমোমিটাৰ ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন to চোৱা এতিয়া কোৱেশ্চন নম্বৰ 13 কোৱেশ্চনটো কি আছিল চোৱা Which instrument is used to measure blood pressure অৰ্থাৎ ৰক্তচাপ জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় যেটো ব্লাড প্ৰেছাৰ আছে সেই ব্লাড প্ৰেছাৰ জোখাৰ কাৰণে আমি এটা যন্ত্ৰ ব্যৱহাৰ কৰো সেই যন্ত্ৰটোৰ নাম আমাক খুদিছে অপচন আছিল স্টেথোস্কোপ বি স্ফিগমোমেনোমিটাৰ সি থাৰ্মোমিটাৰ ডি লেক্টোমিটাৰ এটা স্টেথোস্কোপ হ'ব জানো স্টেথোস্কোপ নহয় হয়নে স্টেথোস্কোপ কি কোনে ইউজ কৰে ডক্টৰ সকলে ইউজ কৰে হয়নে অতিকে চোৱা ৰক্তচাপ বুলি কৈছে যে ৰক্তচাপৰ কাৰণে স্টেথোস্কোপ কি অৰ্গান ইউজ কৰে স্টেথোস্কোপ ধৰা স্টেথোস্কোপৰ সহায়ত কি হয় আমাৰ যিবিলাক ধৰা বেমাৰ আজাৰ আছে নেকি কিবা বা এনেকুৱা ধৰণৰ সাউন্ডৰ সহায়ত ডক্টৰ সকলে চাব পাৰে ইয়াৰ কাৰণে ইউজ কৰে কিন্তু ৰক্তচাপ জোখাৰ কাৰণে স্টেথোস্কোপ তেওঁলোকে ইউজ নকৰে অপচন বিটা আছিল স্ফিগমোমেনোমিটাৰ এইটো অপচনে কাৰেক্ট হ'ব ঠিক আছে অপচন নম্বৰ বি কাৰেক্ট আনসাৰ হ'ব চোৱা A sphygmomanometer is used to measure blood pressure ঠিক আছে ইয়াৰ সহায়ত কি কৰা হয় ৰক্তচাপ জোখা হয় নেক্সট কোৱেশ্চন to চোৱা Which instrument is used to measure the density of liquids তৰল পদাৰ্থৰ ঘনত্ব জোখাৰ বাবে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় আমাক খুদিছে তৰল পদাৰ্থৰ যি ঘনত্ব আছে ঘনত্ব জোখাৰ বাবে এই যন্ত্ৰ ব্যৱহাৰ কৰা হয় সেই যন্ত্ৰবিধৰ নাম খুদিছে অপচন এটা আছিল হাইড্ৰোমিটাৰ বি থাৰ্মোমিটাৰ সি এমিটাৰ ডি বেৰোমিটাৰ এটা কোনটো অপচন কাৰেক্ট হ'ব তৰল পদাৰ্থৰ ঘনত্ব জুখিবৰ কাৰণে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় তৰল পদাৰ্থৰ যি ঘনত্ব আছে এই ঘনত্ব জুখিবৰ কাৰণে ব্যৱহাৰ কৰা হয় হাইড্ৰোমিটাৰ ঠিক আছে হাইড্ৰোমিটাৰে তৰল পদাৰ্থৰ আপেক্ষিক ঘনত্ব জুখে কোৱেশ্চন নম্বৰ 15 টো চোৱা হা কোৱেশ্চনটো কি আছিল চোৱা Which instrument is used to measure earthquakes অৰ্থাৎ ভূমিকম্পৰ কম্পন ৰেকৰ্ড কৰিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় আমাক খুদিছে ঠিক আছে ভূমিকম্পৰ যি কম্পন আছে হয়নে ভূমিকম্প দিলে কি হয় কপি উঠে গতিকে সেই কম্পনটো যে ৰেকৰ্ড কৰিবৰ কাৰণে এই যন্ত্ৰ ব্যৱহাৰ কৰা হয় সেই যন্ত্ৰবিধৰ নাম আমাক খুদিছে অপচন এটা আছিল সাইসমোগ্ৰাফ ঠিক আছে অপচন বা ইংলিছত ক'লে সিসমোগ্ৰাফ বুলি ক'ব পাৰা ঠিক আছে অপচন বি বেৰোমিটাৰ অপচন সি থাৰ্মোমিটাৰ অপচন নম্বৰ ডি আছিল এনিমোমিটাৰ এটা কোনটো অপচন কাৰেক্ট হ'ব ভূমিকম্পৰ কম্পন ৰেকৰ্ড কৰিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় Which instrument is used to measure earthquakes এটা চোৱা কাৰেক্ট যেটো আনসাৰ হেয়া অপচন নম্বৰ A2 হ'ব সিসমোগ্ৰাফ ঠিক আছে এই যন্ত্ৰটো ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন to চোৱা কোৱেশ্চন নম্বৰ 16 কোৱেশ্চনটো কি আছিল তোমালোকে চোৱাচোন কোৱেশ্চনটো আছিল যে Which instrument is used to observe distant object in space মহাকাশত থকা দূৰৱৰ্তী বস্তু চাবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় কি সুধিছে মহাকাশত থকা দূৰৱৰ্তী বস্তু চাবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় কোনটো যন্ত্ৰ ইউজ কৰা হয় সুধিছে অপচন এটা আছিল মাইক্ৰোস্কোপ বি টেলিস্কোপ সি পেৰিস্কোপ ডি থাৰ্মোমিটাৰ আমি কি সুধিছিল যে মহাকাশত থকা দূৰৱৰ্তী বস্তু চাবলৈ ঠিক আছে কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় আমাক সুধিছিলে গতিকে জানানে তোমালোকে যদি জানা কমেন্ট কৰাচোন কোনটো অপচন কাৰেক্ট হ'ব অপচন বিলাক ধুনিয়াকৈ তোমালোকে চোৱা বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হয় কিটা ঠিক আছে অকল যে ডিএডি আদিৰ কাৰণে ইম্পৰ্টেন্ট এনেকুৱা নহয় প্ৰত্যেকটো অংকগণিত এক্সামৰ কাৰণে এনেকুৱা ধৰণৰ কোৱেশ্চন কিটা বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকে ইগনোৰ নকৰিবা ধুনিয়াকৈ তোমালোকে এইখিনি চাবা ইয়াৰ পৰা এটা কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিবই এতিয়া চোৱা মহাকাশত থকা দূৰৱৰ্তী বস্তু চাবলৈ এটো টেলিস্কোপ ইউজ কৰা হয় ঠিক আছে অপচন নম্বৰ বি2 কাৰেক্ট আনসাৰ হ'ব কোৱেশ্চন নম্বৰ 17 টো চোৱা এতিয়া কোৱেশ্চনটো কি আছিল চোৱাচোন Which instrument is used to observe very small objects অতি সৰু বস্তু পৰ্যবেক্ষণ কৰিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয় আমাক খুদিছে অতি সৰু বস্তু যেটা আমি পৰ্যবেক্ষণ কৰিব লাগে ঠিক আছে অতি সৰু বস্তু মানে যিবিলাক ধৰা আমি খালি চকুৰে দেখা নাপাও ঠিক আছে নৰমালি যদি আমি এনেকৈ চাও তেতিয়া আমি দেখা নাপাও এনেকুৱা ধৰণৰ বস্তু পৰ্যবেক্ষণ কৰিবৰ কাৰণে বা ভালদৰে চাবৰ কাৰণে আমি এই যন্ত্ৰ ব্যৱহাৰ কৰো সেই যন্ত্ৰবিধৰ নাম খুদিছে অপচন এ চোৱা দূৰবীক্ষণ অৰ টেলিস্কোপ অপচন বি মাইক্ৰোস্কোপ সি বেৰোমিটাৰ ডি হাইড্ৰোমিটাৰ এটা কোনটো অপচন কাৰেক্ট হ'ব
অতি সৰু বস্তু পৰ্যবেক্ষণ কৰিবলৈ বুলি কৈছে গতে কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰ অপচন নম্বৰ বি2 হ'ব মাইক্ৰোস্কোপ ঠিক আছে মাইক্ৰোস্কোপ আমি ইউজ কৰো চোৱা এই মাইক্ৰোস্কোপ ম্যাগনিফাইজ টাইনি অবজেক্টস ফৰ অবজাৰভেচন অৰ্থাৎ মাইক্ৰোস্কোপে সৰু বস্তু ডাঙৰ কৰি আমাক দেখুৱায় সৰু বস্তু ডাঙৰ কৰি দেখুৱাৰ কাৰণে আমি অতি সৰু বস্তু পৰ্যবেক্ষণ কৰিবৰ কাৰণে আমি মাইক্ৰোস্কোপ ইউজ কৰো আশা কৰিছো ভিডিঅ চাই তোমালোকে ভাল পালা এতিয়া নেক্সট কোৱেশ্চনটো আমি চাও আহা কোৱেশ্চনটো কি আছিল তোমালোকে Question to কি তোমালোকে সোয়া question number 18 what is the SI unit of length অর্থাৎ দৈর্ঘ্যৰ SI একক কোনটো সুধিছে দৈর্ঘ্যৰ SI একক কি হয় অপচন নম্বৰ 8 দি আছিল কিলোগ্ৰাম অপচন নম্বৰ বি সোয়া বিট আছিল সেকেন্ড সি মিটাৰ দি নিউটন এটা কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা কি হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ আমাক কি সুধিছিলে what is the SI unit of length দৈৰ্ঘ্যৰ SI একক কোনটো আমাক সুধিছিলে আশা কৰিছো ভিডিঅ চাই তোমালোকে ভাল পালে ইয়াৰ পিডিএফ তোৰ লগতে সম্পূৰ্ণ ভিডিওটো তোমালোকে আমাৰ এপত পাবা যদি এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা আৰু যদি তোমালোকে আমাৰ এপৰ সাবস্ক্ৰিপচন ল'ব নিবিচাৰা বা এতিয়ালৈকে লোৱা নাই তেতিয়াহলে আমাৰ ফ্ৰী গ্ৰুপ আছে তোমালোকে ফ্ৰী গ্ৰুপৰো জয়েন কৰি ল'বলৈ নাপাহৰিবা তাতো তোমালোকৰ বহুতো নোটস পিডিএফ PYQs তোমালোকৰ বেটা দি থোৱা আছে গতিকে এতিয়াই তোমালোকে কমেন্ট সেকশনত ফ্ৰী গ্ৰুপ লিখি দিয়া অথবা তোমালোকে ডেসক্ৰিপচনত লিংকটো পাই যাবা ফ্ৰী গ্ৰুপৰ তাত ক্লিক কৰি তোমালোকে জয়েন কৰি ল'ব পাৰিবা চ্যানেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা লগতে তোমালোকে আন কোনটো টপিকৰ ওপৰত ভিডিও লাগে আমাক জনাবলৈ নাপাহৰিবা আমি তোমালোকৰ গোটেইবিলাক কমেন্ট চাম আৰু সেই টপিকটোৰ ওপৰত ভিডিও আপলোড কৰিবলৈ চেষ্টা কৰিম